Good morning, children. How are you? তোমালোক ভালে আছা সাগে? মই যোৱাকালি তোমালোকৰ লগত ক্লাছ 5ৰ ইংৰাজী বিষয়ৰ লেসন 6 The Joy of Living আৰম্ভ কৰি দিছিলো আৰু ইতিমধ্যে আমি The Joy of Livingৰ কাহিনীটো পঢ়ি উঠিছিলো। কাহিনীটোত তৰুণ নামৰ এটা ল'ৰা আছিলে আৰু তেওঁ কেনেকে খেলিছিলে তেওঁ ফুটবল খেলিছিলে আৰু ফুটবল খেলি খুব ভাল পাইছিলে কেনেকে তৰুণে নিজৰ টিমটোক কি কৰিছিলে আগবাঢ়ি নিছিলে কিন্তু শেষত কি হৈছিলে যে তেওঁ আনৰ দুখ কষ্ট সহ্য কৰিব নোৱাৰি পেলে কি কৰিলে নিজে এটা ভাল এটা স্কোৰ হাতৰ পৰা যাবলৈ দিলে আৰু কি কৰিলে তেওঁ বলটো কিক নকৰিলে আৰু কি হ'ল তেওঁ সবৰে কিন্তু কি হ'ল প্ৰিয় পাত্ৰ হ'ল সবে তেওঁক ভাল পালে কিন্তু কিয় ভাল পালে কাৰণ তেওঁ কি কৰিছিলে তেওঁ নিজে আনন্দটো উপভোগ কৰিছিলে যে কি হৈছিলে the joy of living তাকে কৈছে আমাৰ ষ্টৰীটো যেতিয়া আমি জীয়াই থাকো তেতিয়া কি কৰো আমি আনৰ কষ্ট আৰু আনৰ দুখত সমভাগী হ'ব লাগে তেতিয়াহে আমাৰ জীৱনটো কি হ'ব সাৰ্থক হ'ব আৰু তেনেকে আমাৰ জীৱনটো আনন্দময় হ'ব আৰু আমি কি পঢ়িছিলো যে ইয়াৰে আমি কোৱেশ্চন আনসাৰ্স খিনি পঢ়িছিলো আৰু আমাৰ কি হৈছিলে ট্ৰু ফলছ আছিলে এই ট্ৰু ফলছ খিনি আমি পঢ়িছিলো তাৰ পিছত আৰু কি আছিলে আমাৰ খালি ঠাই আছিলে খালি ঠাই খিনিও আমি আৰম্ভ কৰিছিলো আলোচনা কৰিছিলো ইয়াতে আৰু তাৰ পিছত আমি কি কৰিছিলো তোমালোকৰ কিতাপত আছে পেজ নম্বৰ 78ত আছে আমি going to আমি ব্যৱহাৰ কৰিছিলো আৰু going to ৰে আমি কি কৰিছিলো যে আমি future time বুজাবৰ কাৰণে আমি কি কৰো going to শব্দ ব্যৱহাৰ কৰো আৰু তেনেকে আমি ইমানখিনিলৈকে শেষ কৰিছিলো যোৱাকালি আমাৰ আলোচনাখিনি তোমালোকে চাই যাবা আৰু তোমালোকে পাৰিলে তোমালোকৰ কিতাপখন আগত ৰাখিবা আজি আৰু তোমালোকক মই কালি শেষত কি দিছিলো হোমৱৰ্ক দিছিলো হোমৱৰ্কটোত কি দিছিলো নেম 3 games you like তাৰমানে তুমি ভাল পোৱা তিনটা খেলৰ নাম লিখিব দিছিলো নেম 3 indoor games তিনটা কি হৈছিলে ঘৰৰ ভিতৰত খেলা খেলৰ নাম লিখিব দিছিলো আৰু তিনিটা আউটডোৰ গেমছ মানে ঘৰৰ বাহিৰত খেলা খেল খেলিবলৈ দিছিলো তোমালোকে নিশ্চয় এনেকৈ লিখিছিলা মই ভাল পোৱা কেইটামান গেমছৰ নাম লিখি দিছো মই ভাল পাওঁ লুডু খেলি ভাল পাওঁ মই লুডু খেলি ভাল পাওঁ LUDO লুডু মই তাৰ পিছত চেছ খেলিও ভাল পাওঁ CHESS চেছ খেলি ভাল পাওঁ আৰু কি ফুটবল খেলি ভাল পাওঁ FOOTBALL ফুটবল তোমালোকেও নিশ্চয় এনেকেই লিখিছা তাৰ পিছত দিছিলো 3 ইনডোৰ গেমছ মানে আমি ঘৰৰ ভিতৰত খেলা খেলসমূহ আমি কেৰম খেলো CARROM কেৰম তাৰপিছত আমি খেলো লুডু LUDO লুডু আৰু কি খেলো আমি চেছো খেলো CHESS চেছ তাৰপিছত দিছিলো আউটডোৰ গেমছ আমি আউটডোৰ গেমছ ক'ব পাৰো যে আছে আমাৰ ক্ৰিকেট CRICKET ক্ৰিকেট তাৰপিছত ফুটবল FOOTBALL ফুটবল আৰু কি আমি হকি খেলিব পাৰো আউটডোৰ গেমছ HOCKEY হকি মই কালি তোমালোকক কৈছিলো যে আমি খেল ধেমালি খেলিলে আমাৰ বহুতো লাভ হয় আৰু আমি পঢ়াৰ লগতে নিতৌ কি কৰিব লাগে খেল ধেমালিও কৰিব লাগে তেতিয়া আমাৰ বহুতো লাভ হয় আৰু আমি শাৰীৰিক দিশত মানসিক দিশেও আমি কি কৰো বহুত বিকাশ কৰিব পাৰো আমাৰ এটা সৰ্বাংগীন বিকাশ হয় এতিয়া আমি আজি তোমালোকৰ লগত আমাৰ
পাঠটোৰ যিখিনি বাকি থকা এক্টিভিটি সেইখিনি আমি আৰম্ভ কৰিম তোমালোকৰ স্ক্ৰিনত দেখিছা এইখিনি কি ছবিটোত কি আছে বাৰু চোৱাচোন ছবিটোত আছে ঔষধ আৰু ঔষধক ইংৰাজীত কয় মেডিচিন these are medicines there are tablets there are কি আছে vitamins so এইবিলাক কি হৈছে medicines আমি যেতিয়া আমাৰ অসুখ হয় তেতিয়া আমি কি কৰো আমি ডক্টৰৰ ওচৰলৈ যাওঁ when we are sick we go to a doctor আৰু ডক্টৰে আমাক কি কৰে আমাক medicines prescribe কৰে আমাক ডক্টৰে কি কৰে ঔষধ লিখি দিয়ে আৰু সেইমতে আমি নিয়ম অনুসৰি সেই ঔষধখিনি খাওঁ আৰু আমি সুস্থ হৈ উঠো তো আজি আমাৰ টপিকটো তেনেকুৱাই হয় আমাৰ ঔষধৰ ওপৰতে এটা তোমালোকৰ কিতাপত আছে তোমালোকে চাই যাবা আৰু মই ৰিডিং কৰি দিছো প্ৰথমতে কি লিখা আছে ইয়াতে চাই যাবা তোমালোকে the principal's speech good morning everyone we have with us Dr. Aditi Goswami we have invited her to talk to you students on drug abuse give her a round of applause everyone claps now I request Dr. Goswami to deliver her speech তোমালোকে ছবিত নিশ্চয় ধৰিব পাৰিছা কি হৈছে মানুহজনে ডাইসত থিয় হৈ পেলে কথা এষাৰ কৈ আছে আৰু তাতে এগৰাকী লেডি বহি আছে তাৰ মানে এই ছবিটো হৈছে যে এখন সভা হৈছে আৰু সেই সভাটোত এই সভাখন হৈছে স্কুলত আৰু সভাখনত কোনে প্ৰথমতে স্পিচ দিছে মানে কোনে বক্তৃতা দিছে প্ৰথমতে দিছে প্ৰধান অধ্যক্ষ মানে আমাৰ প্ৰিন্সিপাল বা হেড টিচাৰ তেওঁ প্ৰধান শিক্ষকে তেওঁ কি কৈছে যে সকলোকে সম্ভাষণ কৰিছে গুড মৰ্নিং এভৰিৱান বুলি কৈছে we have with us today Dr. Aditi Goswami আমাৰ মাজত আজি কোন আছে Dr. Aditi Goswami আছে we have invited her to talk to you students on drug abuse আমি তেওঁক আমন্ত্ৰণ কৰি আনিছো আমাৰ মাজলে আৰু তেওঁ কথা পাতিব drug abuse drug শব্দটো হৈছে মেডিসিন আৰু মেডিসিন abuse মানেটো হৈছে যে অপব্যৱহাৰ তাৰ মানে ঔষধৰ অপব্যৱহাৰৰ ওপৰত আজি ডক্টৰ গোস্বামীয়ে অদিতি গোস্বামীয়ে আমাক কিছু কথা ক'ব বুলি প্ৰধান অধ্যক্ষই কৈছে give her a round of applause everyone claps কৈছে যে তেখেতক ডাঙৰ হাত চাপৰিৰে সকলোৱে আদৰণি জনোৱা আৰু সকলোৱে হাত চাপৰি দিছে now I request Dr. Goswami to deliver her speech এতিয়া মই ডক্টৰ গোস্বামীক তেওঁৰ ভাষণ দিবলৈ অনুৰোধ জনাইছো এইখিনিয়ে আমাৰ কি কৈছে প্ৰধান অধ্যক্ষ মহোদয় তেওঁ কৈছে ছাত্ৰ ছাত্ৰীসকলৰ আগত কৈছে তাৰ পিছৰ স্পিচটো আছে ডক্টৰ আদিতি গোস্বামীৰ স্পিচ তেতিয়া যেহেতু ষ্টেজত আকৌ ডক্টৰ আদিতি গোস্বামীক মাতিলে তেতিয়া ডক্টৰ আদিতি গোস্বামী এবাৰ আহিলে আহি পেলে তেওঁ কি ক'লে আমি জানো আহা respected principal staff and students কৈছে যে সন্মানীয় প্ৰধান শিক্ষক মহোদয় staff মানে হল যে বিদ্যালয়ৰ কৰ্মকৰ্তাসকল আৰু ছাত্ৰ ছাত্ৰীসকল students মানে আমি সকলোৱে জানো ছাত্ৰ ছাত্ৰী I must thank the principal of the school for inviting me to speak to you on such an important topic. তেওঁ কৈছে যে মই প্ৰধান শিক্ষক মহোদয়ক ধন্যবাদ জনাইছো যে মোক আজি এইখন বিদ্যালয়লৈ আমন্ত্ৰণ কৰি আনিছে আৰু বহুত গুৰুত্বপূৰ্ণ এটা বিষয়ৰ ওপৰত মোক ক'বলৈ দিছে. Students, do you know what a drug is? কৈছে ছাত্ৰ ছাত্ৰীসকল তোমালোকে জানানে ড্ৰাগ মানেনো কি You must have seen shop signs with the word drug store. কৈছে যে তোমালোকে নিশ্চয় দোকানবোৰ দেখিছা আৰু কিছুমান দোকানৰ ওপৰত কি লিখা থাকে ড্ৰাগ ষ্ট'ৰ বুলি লিখা থাকে A drug store is another word for a pharmacy. এতিয়া ড্ৰাগ ষ্ট'ৰৰ আন এটা নাম হৈছে ফাৰ্মাচী
ফাৰ্মাসী আমি সকলোৱে জানো আমাৰ ঔষধ আমি ক'ত বিচাৰি যাওঁ আমি ক'ত কিনিবলৈ পাওঁ আমি ফাৰ্মাসীত কিনিবলৈ পাওঁ আৰু ফাৰ্মাসীটো আন এটা নামে হৈছে ড্ৰাগ ষ্ট'ৰ so drug means medicine তাৰ মানে drug হৈছে medicine ঔষধ doctors prescribe drugs for us to buy from a drug store এতিয়া ডক্টৰ সকলে আমাক কি কৰে প্ৰেছক্ৰাইব কৰে আমাক লিখি দিয়ে ঔষধ আমি যিবিলাক ঔষধৰ দোকানৰ পৰা আনিব পাৰো ড্ৰাগ ষ্ট'ৰৰ পৰা আনিব পাৰো they also advise us the quantity of medicine we have to use তেওঁলোকে আমাক উপদেশ দিয়ে যে আমি কিমানখিনি পৰিমাণৰ ঔষধ খাব লাগে এনেকুৱা নহয় যে আমি ঔষধ কিনি আনিলো আৰু আমাৰ যিমান আমাৰ ইচ্ছা আমি তেনেকৈ খাই দিলো হেনেকুৱা নহয় কিছুমান ঔষধ আমি খালি পেটত খাব লাগে কিছুমান আমি ভাত খাই উঠি খাব লাগে কিছুমান খোৱাৰ আগতে খাব লাগে তেনেকুৱা বিভিন্ন ধৰণৰ নিয়ম ডক্টৰে যিটো তোমাৰ দেহত লাগে আমাৰ দেহত যিখিনি পৰিমাণ লাগে সেইখিনিহে ডক্টৰে লিখি দিয়ে আৰু আমি সেই নিয়ম পালন কৰিয়ে সদায় ঔষধ খাব লাগে they also advise the quantity of medicine we have to use many people use painkillers high blood pressure pills sleeping tablets and so on এতিয়া বহুতো মানুহে কি ব্যৱহাৰ কৰে পেইন কিলাৰ্স বিলাক হল যিবিলাক বিষ আমাৰ বিষ কমোৱা ঔষধবোৰ সেইবোৰ ইউজ কৰে হাই ব্লাড প্ৰেছাৰ পিলস তাৰ মানে উচ্চ ৰক্তচাপৰ যিবিলাক পিল মানে ৰক্তচাপ কমাই ৰাখিবৰ কাৰণে তাক নিয়ন্ত্ৰণ কৰি ৰাখিবলৈ যিবিলাক পিল দৰব খোৱা যায় সেইবোৰ স্লিপিং টেবলেটস কিছুমানৰ কি হয় ৰাতি টোপনি নাহে গতিকে তেওঁলোকক আকৌ ডক্টৰে কি দিয়ে স্লিপিং টেবলেট দিয়ে কিন্তু তেওঁলোকক নিৰ্ধাৰিত কৰি পেলেহে দিয়ে if they use more than what doctors prescribe they are using the drug wrongly এতিয়া কৈছে যে তেওঁলোকে যদি ডক্টৰে কোৱা মতে ব্যৱহাৰ নকৰে তেতিয়া হলে এই ঔষধখিনিৰ কিন্তু কি হ'ব এটা উলুটাহে প্ৰক্ৰিয়া হ'ব ই ঔষধে ভাল নকৰে তেতিয়া কিন্তু ঔষধে বেয়াহে কৰিবলৈ আৰম্ভ কৰিব abuse means the wrong use of something এতিয়া abuse শব্দটোৰ অৰ্থ হৈছে যে wrong use of something তাৰ মানে কিবা এটা বস্তু আমি যেতিয়া অপব্যৱহাৰ আমি তাক ভালদৰে ব্যৱহাৰ নকৰো তাকে কৈছে abuse improper use of drugs is called drug abuse তাকে কৈছে যে যেতিয়া আমি drugs মানে আমি যেতিয়া মেডিসিন ভালদৰে ব্যৱহাৰ নকৰো তাৰ অপব্যৱহাৰ কৰো তাকে কৈছে ড্ৰাগ এবিউজ এখিনি আমি বুজি পালো নেক্সট আমি ইয়াৰ পিছৰ অংশখিনিলৈ যাও তাৰ পিছত অদিতি গোস্বামীয়ে কি কৈছে there are some types of drugs that doctors don't prescribe এতিয়া কৈছে যে ঔষধৰ দোকানত কেতিয়াবা এনেকুৱা ঔষধো পোৱা যায় যিবোৰ কিন্তু ডক্টৰে কি কৰে প্ৰেছক্ৰাইব নকৰে তাৰমানে ডক্টৰে আমাক এখিনি লবলৈ নিদিয়ে খাব নিদিয়ে these are sold illegally at very high prices illegally মানে হল অবৈধভাৱে তাৰ মানে চুৰাংকৈ বিক্ৰী কৰে তেওঁলোকে দোকানত মনে মনে লুকাই বিক্ৰী কৰে আৰু হাই প্ৰাইস মানে বহুত দামত তেওঁলোকে এই ঔষধখিনি বিক্ৰী কৰে they cause great harm to us কিন্তু সেই ঔষধসমূহে কি কৰে আমাৰ বহুতো ক্ষতি কৰিব পাৰে we must not use them আমি সেইবোৰ ঔষধ ব্যৱহাৰ কৰিব নালাগে let me tell you what happens when someone uses illegal drugs এতিয়া ডক্টৰ অদিতি গোস্বামীয়ে কৈছে যে মই এতিয়া তোমালোকক ক'ব বিচাৰিছো যে আসলমতে এই ইলিগেল ড্ৰাগছ তাৰমানে এই যে চুৰাংকে যে বিক্ৰী হয় ড্ৰাগছবোৰ মেডিসিনবোৰ সেইবোৰে আমাৰ কি ধৰণৰ ক্ষতি কৰিব পাৰে এক নম্বৰতে they become a problem to the family তে যিবোৰে এই ড্ৰাগছ সমূহ মেডিসিন সমূহ খায় সেৱন কৰে তেওঁলোকে কি হয় ফ্যামিলিৰ কাৰণে এটা প্ৰবলেম ক্ৰিয়েট কৰে তাৰ মানে কি কেনেকুৱা ধৰণৰ প্ৰবলেম হ'ব পাৰে বাৰু আসলমতে কি হয় যেতিয়া ঔষধবোৰ খুব খাই থকা যায় তেতিয়া হয়তো তেওঁৰ কি হ'ব পাৰে তেওঁ
শাৰীৰিক অসুস্থতা বাঢ়ি যাব পাৰে, তেওঁৰ মানসিকভাৱেও অসুস্থতা আহি যাব পাৰে, আৰু তেতিয়া কি হয় পৰিয়ালটোত অশান্তি সৃষ্টি হয়। তেতিয়া পৰিয়ালৰ সদস্যসমূহৰ মাজত কাজিয়াৰো সৃষ্টি হ'ব পাৰে, অশান্তি নানা দুখ আৰম্ভ হ'ব পাৰে। সেইকাৰণে কৈছে যে they become a problem to the family. Number 2, if they are students, they lose interest in studies. কৈছে যদি ছাত্ৰ ছাত্ৰীসকলে তেনেকুৱা ড্ৰাগছ ইউজ কৰে তেতিয়া কি হ'ব, তেওঁলোকৰ lose interest in studies, তাৰ মানে পঢ়া-শুনাৰ ইন্টাৰেষ্টটো, পঢ়া-শুনাৰ আগ্ৰহটো কমি আহিব। Games and sports and spoil their health. পঢ়া-শুনাৰ আগ্ৰহ কমি আহিব, লগতে খেল ধেমালিৰ পৰা তেওঁলোকৰ আগ্ৰহ কমি আহিব, আৰু তেওঁলোকৰ স্বাস্থ্যৰ অৱনতি হ'ব, spoil their health, তেওঁলোকৰ স্বাস্থ্য বাৰুকৈ ক্ষতি হ'ব। Therefore, students, remember to keep yourself away from illegal drugs. এনেকে কৈছে, তাকে কৈছে যে সেইকাৰণে মোৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে কি কৰিবা, নিজকে এই চোৰাংভাৱে যিবিলাক মেডিচিন বিক্ৰী হয় সেইবোৰ কেতিয়াও সেৱন নকৰিবা, আৰু সেইবোৰ কি হয় আঁতৰত ৰাখিবা সদায়। Keep yourself away. সেইবোৰ ঔষধ কি কৰিবা, নিজৰ পৰা আঁতৰত ৰাখিবা। তেতিয়া কি হ'ব, তোমালোকৰ স্বাস্থ্য ভালে থাকিব, তোমালোকে আৰু মানসিকভাৱেও ভালে থাকিবা, সুস্বাস্থ্য অধিকাৰী হবা, মানসিকতাও ভাল হ'ব, সেনেকে বুলি কৈছে। এতিয়া আচলতে এই যে ইলিগেল ড্ৰাগছ বুলি কৈছে, তাৰমানে যিবিলাক মেডিচিন চোৰাংভাৱে লুকাই পলাই যে বিক্ৰী কৰে, বহুত দাম লয়, আচলতে ইহঁতৰ এফেক্ট কি? আচলতে এইবোৰ ঔষধ হৈছে কি, কিছুমান নিচাযুক্ত দ্ৰব্য। তাৰমানে কি হয়, যেতিয়া মানুহ এটাই সেই ঔষধবোৰ খাবলৈ আৰম্ভ কৰে, লাহে লাহে সেই মানুহটোৰ কি হৈ যায়, তেনেকুৱা ঔষধৰ প্ৰতি এটা আসক্তি আহি যায়, যে মই আৰু খাম যেন, আৰু খাম, এনেকুৱা লাগি থাকে। আৰু লাহে লাহে কি হয়, তেওঁৰ নিজৰ স্বাস্থ্যৰ অৱনতি হয়, ঘৰুৱা অশান্তি আৰম্ভ হৈ যায়। কাৰণ কি হৈ যায়, বহুতো ধৰণৰ তেওঁৰ মানসিক চাপ আহি যায়। চাপ, কেনেকুৱা ধৰণৰ চাপ আহি যায়, তেওঁ ভাবে যে মই ঔষধখিনি কিনি খাব লাগিব, বহুত দাম হলেও মই কিনি খাম, কেনেকে খাম, মানে তেনেকুৱা বহুত ধৰণৰ চিন্তা আহি যায়, আৰু আহি লাষ্টত শেষলৈ কি হৈ যায়, তেওঁ মানসিকভাৱে দুৰ্বল হৈ পৰে, আৰু কি হৈ যায়, সমাজৰ কাৰণে, নিজৰ ঘৰখনৰ কাৰণে এটা কি হৈ যায়, এটা বুজা নিচিনা হৈ যায়, আৰু তেওঁ সকলো ফালৰ পৰা কি হৈ যায়, ফেইলিয়াৰ হৈ যায়, মানে তেওঁ সকলো কামতে বিফল হৈ যায়। গতিকে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে সদায় মন কৰিবা যে আমাক যিখিনি ঔষধ ডক্তৰে দিয়ে আমাৰ স্বাস্থ্যৰ বাবে, আমি সেইখিনিহে ব্যৱহাৰ কৰিব লাগে, আৰু তাকো আমি কি কৰিব লাগে, আমাৰ যিখিনি পৰিমাণ আমি ব্যৱহাৰ কৰিলে আমাৰ স্বাস্থ্যৰ কাৰণে দৰকাৰ, আমি সেইখিনিহে ব্যৱহাৰ কৰিব লাগে। তাতকৈ অধিক আমি ব্যৱহাৰ কৰিলে আমাৰ কাৰণে ভালৰ বৰঞ্চ ক্ষতিহে হ'ব। ঠিক আছে, এইখিনি তোমালোকে নিশ্চয় বুজিছা। এতিয়া আমি এই পাঠটোৰ কি আছিলে, কেইটামান প্ৰশ্ন উত্তৰ আছে, আৰু কি আছে, ট্ৰু ফলছ, তাৰমানে সঁচা আৰু মিছা আমাক বাছি উলিয়াব দিছে। আমি পাঠটো বুজি পেলাই আমি কিমানখিনি পাৰিলো আমি চাওঁ আহা। চাবা ইয়াতে, people who use drugs spoil their health. মানুহে যোনে ড্ৰাগছ মানে নিচাযুক্ত দ্ৰব্যবোৰ ব্যৱহাৰ কৰে, তেওঁলোকৰ হেল্থ মানে স্বাস্থ্য কি কৰে, স্পইল মানে অৱনতি কৰে। গতিকে এইটো কি হ'ব, ট্ৰু। মই ইয়াতে এটা টিক মাৰ্ক দিছো, টি মানে ট্ৰু বুজাইছে, সেইকাৰণে মই এটা টিক মাৰ্ক দিছো। নাম্বাৰ বি, ড্ৰাগ এবিউজ ৰিজাল্টছ ইন গুড হেল্থ। এতিয়া কৈছে যে যেতিয়া আমি ঔষধৰ অপব্যৱহাৰ কৰো, তেতিয়া আমাৰ কি হয়, গুড হেল্থ, আমাৰ কি হয়, ভাল স্বাস্থ্য হয় নে? কেতিয়াও নহয়, আমাৰ স্বাস্থ্য ক্ষতি হয়। গতিকে এইটো কি হ'ব, false হ'ব। Good drug abuse results in good health is false. Number C, drug abuse is a wrong habit that we must always avoid. Drug abuse is a wrong habit. কৈছে যে আমি যেতিয়া
ঔষধৰ অপব্যৱহাৰ কৰো হেতু আমাৰ কি হৈছে আমি ইয়াক সদায় এভয়েড কৰিব লাগে তাৰ মানে আমি সদায় ইয়াক আঁতৰি চলিব লাগে গতিকে এইটো কি হ'ব ট্ৰু হ'ব আমি টিক মাৰ্ক এটা দি দিলো নাম্বাৰ ডি students who take drugs lose interest in their studies ছাত্ৰ ছাত্ৰীসকলে যিসকলে ড্ৰাগছ ব্যৱহাৰ কৰে তেওঁলোকৰ কি হয় ষ্টাডিজ মানে পঢ়া শুনাৰ ইন্টাৰেষ্ট আগ্ৰহটো কমি যায় নিশ্চয়কৈ কমি যায় মই কৈছো তোমালোকক গতিকে এইটো লাইন সেন্টেন্সটো কি হ'ব true hobo students who take good care of drugs lose interest in their studies এতিয়া আমি পিছলে গৈছো পিছত এক্টিভিটি টো আছে তোমালোকৰ answer the following questions এতিয়া তোমালোকে নিশ্চয় হাতত বহি ৰাখিছা তোমালোকে নোট কৰি যাবা পাৰিলে নম্বৰ A প্ৰশ্নটো আছে what is the topic of Dr. Aditi Goswami's speech Dr. Aditi Goswamiয়ে দিয়া স্পিচটোৰ বিষয়টো কি আছিলে তোমালোকৰ এনসাৰটো হ'ব the topic the topic was drug abuse drug abuse ABUSE the topic was drug abuseৰ ওপৰত আমি কি কৰো দুটা কমা দিব পাৰো এই দুটা কমা ইনভাৰ্টেড কমা বুলি কয় আমি দিব পাৰো the topic was drug abuse আমি next টুলে আহিছো name two medicines that can be bought at a drug store আমি ফাৰ্মাসী মানে ড্ৰাগ ষ্টৰৰ পৰা যে ঔষধ আনো আমি কেনেকা ধৰণৰ ঔষধ আনো আমি সাধাৰণতে বহুতো ঔষধ পোৱা যায় আমি দুটা সহজ লিখি দিও আমাৰ হজম মানে হজম শক্তিৰ কেতিয়াবা কি হয় অলপমান যেতিয়া আমাৰ প্ৰবলেম পাও যেতিয়া আমাৰ অলপমান কষ্ট পাও তেতিয়া আমি কি আনা যায় প্ৰায় সকলোৰে ঘৰত থাকে আমাৰ ডাইজিন বুলি এটা ঔষধ পাও DIGENE ডাইজিন আৰু আমাৰ কি হয় জ্বৰ উঠিলে সাধাৰণতে আমাৰ অলপ কমকে যদি জ্বৰ উঠে তেতিয়া আমাক ডক্টৰে সাধাৰণতে প্যাৰাসিটামল বুলি এটা ঔষধ আছে হেয়া আমাক খাবলৈ দিয়ে তো প্যাৰাসিটামল PARACETAMOL মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে পৰাপক্ষত কেতিয়াও নিজে এনেকে ফাৰ্মাসীত গৈ আজি মোৰ এইটো অসুখ মই এইটো দৰব আনি খালে ভাল পাম সাগে হেতু কেতিয়াও নকৰিবা তোমালোকে তোমালোকৰ ডক্টৰৰ পৰামৰ্শ লৈ পেলে যেটো ঔষধ খাবলৈ দিয়ে হেতুহে খাবা আজি মই ইয়াতে তোমাক যেহেতু প্ৰশ্নটো দিছে যে two medicines that can be bought at a drug store সেই কাৰণে মই এইকেটা নামকেটা দি দিলো এইটো তোমালোকে আগতে লক্ষ্য ৰাখিবা আৰু তেনেকৈ কৰিবা give another word for the word drug number C দিছে যে drug শব্দটোৰ আৰু এটা বেলেগ শব্দ কি আছে আমি কৈ আহিছো যে drug শব্দটোৰ হৈছে ঔষধ মানে হৈছে আমি আটাই জানো medicine 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 number D Give the meaning of abuse in the expression drug abuse. Drug abuse শব্দটোত abuse শব্দটোৱে কি বুজাইছে? আমাৰ তাৰ meaning মানে তাৰ অৰ্থটো আমাক লিখিব দিছে। তো আমি এনেকে লিখিব পাৰো abuse 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 means MEANS abuse means improper 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 use improper use of drug abuse means improper use of drugs এইখিনি তোমালোকে নিশ্চয় বুজিলা এইখিনি আছিল আমাৰ পাঠটোত থকা প্ৰশ্ন উত্তৰসমূহ এতিয়া আমি ইয়াৰ পিছৰ এক্টিভিটিটোলে যাও ইয়াৰ পিছৰ এক্টিভিটিটোত আছে কি সোৱা same spelling may have different meaning
তাৰ মানে কি কৈছে যে বানান যদি একেটা হয় কিন্তু কেতিয়াবা কি হয় ইয়াৰ অৰ্থ বাক্যত কি হয় বেলেগ বেলেগকে হ'ব পাৰে ইয়াৰ অৰ্থ কেতিয়াবা বেলেগ হ'বও পাৰে সেইকাৰণে কৈছে যে same spelling may have different meaning different মানে বেলেগ বেলেগ অৰ্থ থাকিব পাৰে কিন্তু বানানটো একেটাই আমি তেনেকুৱা বাক্য পঢ়ো আহাচোন লিখা আছে STORE store so store meaning কি হৈছে a large shop that sells different types of food কৈছে যে store মানে হল এটা shop এখন দোকান তাত বহুতো কি হয় খাদ্য বস্তু আমি পাব পাৰো different types of foods আৰু next তাৰ আৰু এটা meaning দিছে যে to put something somewhere and keep it there to use later আৰু store কৰা মানে কি বুজায় যে আমি কেতিয়াবা বস্তু ব্যৱহাৰ কৰিবলৈ সংৰক্ষণ কৰি থৈ দিও আমি ভালদৰে থৈ দিও পিছত ব্যৱহাৰ কৰিব কাৰণে কৈছে to put something somewhere and keep it there to use later তাৰ মানে আমি পিছত ব্যৱহাৰ কৰিবলৈও আমি কি কৰো তাক ৰাখি থৈ দিও আৰু হেতুৱে কি কয় store বুলি কয় the ants store their food in the holes মানে কি কৈছো পৰুৱাই নিজৰ খাদ্য কি হয় গাঁত সমূহত ৰাখি থৈ দিয়ে store ঠিক আছে এতিয়া আমাক নেক্সট কি দিছে এটা খালি ঠাই দি থৈ দিয়া আছে তোমালোকৰ কিতাপত তোমালোকে পৃষ্ঠা নম্বৰ হেৰিত পাবা পেজ নম্বৰ তোমালোকৰ আছিলে 82 পেজ নম্বৰ 82 আছিলে তোমালোকে উলাই লবা ইয়াতে আছে যে a sport event where people or teams compete against each other এটা এনেকুৱা ইভেন্ট বুলি কৈছে এটা টিম আৰু কি কৰে এটা পিপল মানে মানুহ আৰু দলে কি কৰে ইজনে সিজনৰ এগেইনষ্টত মানে বিপক্ষে খেল এটা খেলে তো গতিকে হেতু কি কয় আৰু তাৰ আমি নেক্সট এটা মিনিং টু পঢ়ি লও when two things are similar we say this word যেতিয়া দুটা বস্তু কি হয় একে একে যেন লাগে তেতিয়াও আমি এই শব্দটো ব্যৱহাৰ কৰো তো গতিকে আমি ইয়াত লিখি দিব পাৰো তোমালোকৰ কিতাপত ইয়াতে দিয়া আছে অপচন দিয়া আছে গেম ম্যাচ আৰু প্লে এটা অপচন দিয়া আছে গতিকে ইয়াৰ সঠিকটো হ'ব মই তোমালোকক লিখি দিছো ম্যাচ MATCH ম্যাচ মানে হল এটা খেল যেতিয়া এজন বা এটা দলৰ মাজত হ'ব পাৰে আৰু ম্যাচ মানে যেতিয়া আমি কি বুলি কওঁ তোমালোকে পাইছা যেতিয়া আমি আঁচ টানি পেলে একে একে শব্দবোৰ মিলাই দিও তেতিয়া আমি কি কওঁ ম্যাচ the following বুলি কোৱা যায় মানে একে হয় কাৰণে আমি কৈছো যে when two things are similar we say this word এইখিনিলৈকে নিশ্চয় বুজি পালা আমি ইয়াৰ পিছৰ এক্টিভিটিলৈ যাও ইয়াতে দিয়া আছে let's learn to talk তোমালোকে সগে দেখা পাইছা ধুনিয়াকৈ এটা লৰা আৰু এজনী ছোৱালী তেওঁলোকে কি কৰিছে স্কুললৈ যাবলৈ সাজু হৈছে আৰু কি কৈছে ইয়াতে যে while someone is getting ready for school we may say so আমি কি কৰিব লাগে আমি নিতো যেতিয়া স্কুললৈ যাও তেতিয়া আমি কি কৰো আমি এটা নিয়মেৰে কাপোৰ পিন্ধাৰ পৰা আমি একেবাৰে শেষ মানে আমি জোতা পিন্ধো মোজা পিন্ধো জোতা পিন্ধো জোতাৰ লেছ বান্ধো হয় নে নহয় তেতিয়া কি হয় যে আমি ইংৰাজী একচুয়ালি আমাৰ কি হয় আমি ইংৰাজী সদায় হুকুচা কৰো কথাবিলাক কবলৈ সো আজি let's learn to talk okay wear your uniform button your shirt wear your uniform মানে কি কৈছে কৈছে যে ইউনিফর্ম জোৰ পিন্ধা button your shirt মানে তোমাৰ শার্টটোত কি কৰিব দিছে বাটন বোৰ লগাব দিছে next কি কৈছে wear your shorts মানে তোমাৰ হাফ পেন্টস বিলাক যে লৰা সমূহে যে হাফ পেন্টস পিন্ধে হেয়া পিন্ধিবলৈ দিছে তো কৈছে now tuck your shirt in এতিয়া কৈছে যে তোমাৰ শার্টটো টাক কৰি লোৱা তাৰ মানে আমি কি কৰো আমাৰ শৰ্টছৰ ভিতৰত বা ছোৱালী সমূহে কি কৰে স্কাৰ্টৰ ভিতৰত শার্টটো ভিতৰত সুমুৱাই লয় পৰিপাটিকৈ ফিট কৰি পিন্ধি লয় হেতুকে কৈছে টাক বুলি কৈছে tuck your shirt in
আৰু কি কৈছে wear your skirt ছোৱালীবোৰে পিন্ধে স্কাৰ্ট পিন্ধে wear your socks socks মানে হল মোজা you have to wear your socks now wear your shoes এতিয়া তোমালোকৰ জোতাবোৰ পিন্ধা tie your shoelaces কৈছে যে তোমালোকৰ shoelace বিলাক বান্ধি লোৱা তো ইমান ধুনীয়াকে ইয়াত দিয়া আছে তোমালোকৰ কিতাপত দিয়া আছে আৰু তোমালোকে ট্ৰাই কৰিবা তোমালোকে এইবোৰ লাইনস কবলৈ ট্ৰাই কৰিবা ঘৰত যে wear your uniform button your shirt wear your shorts now tuck your shirt in ছোৱালীবোৰে now wear your skirt তাৰ পিছত সকলোৱে পিন্ধে wear your socks now wear your shoes and then tie your shoe laces এতিয়া এইখিনি এক্টিভিটি আছিলে আমাৰ যেতিয়া আমি স্কুললৈ ইউনিফৰ্ম পিন্ধি যাবলৈ ৰেডি হও আমি যেতিয়া সাজু হও আৰু এতিয়া next slide চাবা যে তোমালোকে স্কুলৰ পৰা উভতি অহা পিছত এতিয়া কি কৰা when you come back from school তেতিয়া কি কৰা তোমালোকে এটা কৈ কি কৰা আকৌ যেনেকে পিন্ধিছিলা খুলি পেলে ইউনিফৰ্ম জোৰ থৈ দিয়া তো ইয়াতে কি কৰা আছে যে take off your uniform তো কৈছে যে তোমাৰ ইউনিফৰ্ম জোৰ খোলা undo the buttons of your shirt shirtor button বোৰ খুলি দিয়া কৈছে undo your buttons of the shirt next take off your skirt ছোৱালী সমূহে স্কাৰ্ট টো খুলিব take off your shoes shoes বোৰ খুলিবা now take off your socks জোতা খোলাৰ পিছতে কি খুলিব মোজাবোৰ খুলিব আৰু এইখিনি এক্টিভিটি আছিলে after someone comes back from school এইখিনি আছিলে তোমালোকে এইবোৰ কি কৰিব পাৰা actions দেখাব পাৰা আৰু তোমালোকে ইজনে সিজনে ক'ব পাৰা যে wear your shirt তা আনজনে কি দেখাব পাৰে shirt টো পিন্ধি দেখাব পাৰে wear your shoes তেতিয়া জোতা জোৰ পিন্ধিব এনেকে তোমালোকে নিজৰ মাজতে কি কৰিব পাৰা খেলিব পাৰা এইখিনি আছিল তোমালোকৰ এক্টিভিটি যিবিলাক আৰু sentences that we should learn to talk in English আমি কেতিয়াও ভয় খাব নালাগে আৰু আমি যিমান পাৰে আমি কি কৰিব লাগে ইংলিশ ভাষাটোও আমি ক'ব চেষ্টা কৰিব লাগে ঠিক আছে হ'ব আমি এতিয়া তোমালোকৰ কিতাপত থকা এক্টিভিটি 13 তুলৈ আগবাঢ়িছো ইয়াতে কি দিয়া আছে তোমালোকৰ কিতাপত চাবা Arun is walking home from school. Arune স্কুলৰ পৰা ঘূৰি আহিছে. He hears a small girl crying. He কি শুনিছে এজনী সৰু ছোৱালী কান্দি থকা শুনিছে. He looks here and there and finds her sitting near a big tree. কি কৰিছে অৰুণে ইফালে সিফালে চাইছে আৰু কি দেখা পালে এজনী ছোৱালী তোমালোকে পিকচাৰত দেখা পাইছা স্ক্ৰিনত এজনী ছোৱালী গছৰ তলত বহি কান্দি ৰৈ আছে her arm is bleeding তাৰ মানে তাইৰ হাতখনৰ পৰা কি হৈ আছে bleeding মানে তেজ ওলাই আছে Arun puts his fingers on her wrist মানে হৈছিল তোমালোকে মই যত ঘড়ী পিন্ধিছো এইখিনি কি কয় wrist বুলি কয় এইখিনিত অৰুণে কি কৰিছে তাৰ ফিংগাৰছ বোৰ এনেকে দি চাইছে আৰু কি কৰিছে it is beating fast তাৰমানে এই wristটো যে wrist এইখিনি wrist বুলি কয় এইখিনি কি হৈছে খুব জোৰেৰে মানে কি কৰি আছে শব্দ কৰি আছে beating fast আমি যেনেকে আমাৰ কি কৰো আমাৰ হাৰ্ট আমাৰ বুকুখন কি কৰো আমি কওঁ নহয় খুব জোৰেৰে আমি যেতিয়া দৌৰি আহো কিবা এটা চিৰিৰ পৰা নামি আহো বা উঠি যাও আমাৰ খুব ভাগৰ লাগে তেতিয়া আমাৰ বুকুখন খুব কি কৰে বহুত ফাষ্ট বিট কৰে বুলি কয় তাৰ মানে খুব জোৰেৰে আমাৰ ধক ধক কৰে হয় নে নহয় তেতিয়া এটো কি কয় it is beating fast বুলি কয় আৰু তেতিয়া আসমতে অৰুণে কি কৰিছিলে অৰুণে সেই ছোৱালীজনীৰ কি হৈছিলে পালস টু চোৱা বুলি কয় তোমালোকে মন কৰিছা চাগে যেতিয়া ডক্টৰৰ তাত যোৱা তেতিয়া তেওঁৰ এই থাম্বটো এনেকে দি পেলে চাই আৰু এটো কি কৰা বুলি কয় পালস টু চাইছে যে কিমান কি কৰিছে কিমান জোৰেৰে তাক বিট কৰি আছে হেতু চাইছে আৰু অৰুণেও সেই কামটো কৰিছে এতিয়া তোমালোকক তাতে কৈছে যে what should Arun do the অৰুণে কি কৰিব লাগে should he take the girl home
Call an adult and ask him or her to help out. Leave the girl alone and walk away. Nurse the girl and take her home. Give her first aid. এতিয়া ইয়াতে কৈছে যে অৰুণেনো কি কৰিব লাগে প্ৰথমতে কৈছে যে take the girl home ছোৱালীজনীক ঘৰলৈ নিব লাগে নে হয় তোমালোকেও কি ভাবা যে অৰুণে কি কৰিব লাগে ছোৱালীজনীক তাইৰ ঘৰলৈ লৈ যাব লাগে ইয়াতে মই কি কৰিছো এটা টিক চিন দিছো সি কি কৰিব লাগে next call an adult and ask him her to help out তাকে কৈছে যে এজন ডাঙৰ তাতকে ডাঙৰ এজন ব্যক্তিক যদি ওচৰতে পায় তেওঁক মাতিব লাগে আৰু হেল্প মানে সহায়ৰ কাৰণে মাতিব লাগে সেইখিনিও সি কৰিব পাৰে অৰুণে তাৰপিছত দিছে যে leave the girl alone and walk away ছোৱালীজনীক অকলে এৰি থৈ তাৰ পৰা গুচি যাব লাগে সেইটো কৰিব লাগে জানো তোমালোকে জানো কৰিবা সেইটো কেতিয়াবা আমি কি কৰো আমি কেতিয়াও নকৰো আৰু এইটো আমাৰ কৰা অনুচিত আমি সদায় আনক বিপদত দেখিলে কি কৰিব লাগে সহায়ৰ কাৰণে আগবাঢ়ি যাব লাগে গতিকে এইটো একচন যে ছোৱালীজনীক তাতে অকলে এৰি থৈ গুচি যোৱাটো সেইটো কৰিব নালাগে সেইকাৰণে মই ইয়াক ক্ৰছ কৰি দিছো এইটো কৰিব নালাগে নেক্সট আছে nurse the girl and take her home যদি অৰুণৰ ওচৰত কিবা তেনেকুৱা বস্তু আছে যে তেজখিনি ৰখাব পাৰে বা সি গম পাইছে যে এইখিনিত মই যদি কি কৰো কিবা নাৰ্জী ফুলৰ পাত হওক বা এনেকুৱা আমি স্কুলতো কৰো হয় নে নহয় যে তেজ সোনকালে বা তুলসী পাতে অকমান আমি কি কৰো চেপি পেলে কটা আডখৰত আমি লগাই দিও হয় নে তেনেকুৱা বহুতো আছে তো আমি যদি হেনেকুৱাও কৰিব পাৰো সি হেতুও কৰিব পাৰে হেতু আমি ৰাইট চিন দিব পাৰো give her first aid যদি তাৰ ওচৰত কিবা তেনেকুৱা মলম জাতীয় আছে কিবা এটা বস্তু আছে ফাৰ্ষ্ট এইড মানে হল যে আমি কি কৰিব পাৰো আমি ডক্টৰৰ তাত যোৱাৰ আগতে আমি কি কৰো তৎকালীন এটা সহায় কৰিব পাৰো আৰু ফাৰ্ষ্ট এইড বক্স আমাৰ সকলোৰে স্কুলত থাকে আৰু সেইদিনাখন হয়তো অৰুণৰ ওচৰত নাথাকিলেও কি কৰিব পাৰে সি হেতু দিব পাৰে কাৰোবাৰ সহায় লব পাৰে গতিকে give her first aid হেতু হ'ব পাৰে এইখিনি আছিলে অৰুণে কি কৰিব পাৰে বা নোৱাৰে সেইখিনি নালাগে next আছে work with your friend and share your ideas are you always ready to help others তোমালোকে সদায় আনক সহায় কৰিবলৈ সাজু হৈ থাকা নে how do you feel after helping someone তোমালোকে কাৰোবাক সহায় কৰাৰ পিছত কেনেকুৱা অনুভৱ কৰা তোমালোকৰ নিশ্চয় কি কৰিব ভালে লাগিব কেতিয়াবা চাবাচোন স্কুলতো কি হয় কোনোবাই কলম নানে বা কোনোবাই পেন্সিল নানে তেতিয়া কি কৰা যায় তেতিয়া কাৰোবাৰ হাতত যদি দুটা বা তিনিটা থাকে এটা দিয়া যায় তেতিয়াও কি লাগে খুব ভাল লাগে যে হয় আজি মই তাক ইমানখিনি সহায় কৰিব পাৰিছো আৰু সেইখিনি আমি সদায় কৰিব লাগে we should always help others আমি সদায় আনক সহায় কৰিব লাগে এতিয়া আমি ইয়াৰ পিছৰ এক্টিভিটিলৈ গৈছো ইয়াত আছে সোৱা some health tips to keep us fit আমি আজি খুব স্বাস্থ্যৰ কথা পাতি আছো আমি কেনেদৰে ভাল থাকিব লাগে আমি কৈছো আমি মেডিসিনৰ কথা পাতিলো সেই কাৰণে আমি যেতিয়া অসুখ হ'ব যেতিয়া আমি আমাৰ দুখ হ'ব জ্বৰ হ'ব তেতিয়াহে আমি ডক্টৰৰ ওচৰলৈ যাম আমি ডক্টৰৰ ওচৰলৈ নোযোৱাৰ আগতে আমি সদায় কিছুমান কি কৰিব পাৰো কিছুমান নিয়ম আমি মানি চলিব পাৰো আৰু সেই নিয়মবোৰ মানি চলিলে আমাৰ আচলতে আমি সুস্বাস্থ্য অধিকাৰী হ'ম আৰু আমি কম অসুখ হ'ম ঠিক আছে এতিয়া সোৱা some health tips to keep us fit প্ৰথমতে দিছে exercise regularly কি কৈছে আমি নিতৌ ব্যায়াম কৰিব লাগে আমি সদায় পুৱা বা গধূলি ব্যায়াম কৰিব লাগে তেতিয়া আমাৰ কি হয় তেতিয়া আমাৰ যিবিলাক অংগ পতংগৰ চালন সেইখিনি আমাৰ কি থাকে ভালে থাকে আৰু আমাৰ কি হয়
আমাৰ বডিত কি আহে এনাৰ্জি আহে আমি খুব এক্টিভ হৈ থাকো আমাৰ কাম কৰিবলৈ কি আহে আমি বিৰাট সক্ৰিয় হৈ থাকো এক্টিভ হৈ থাকো হয়নে আমি কি কৰো আমাৰ বিদ্যালয়বোৰতো আমি লঘু ব্যায়াম কৰো হয়নে নহয় প্ৰাতঃসভাত আমি ৰাতিপুৱাই কি কৰো লঘু ব্যায়াম কৰো আমি শিক্ষকসকলেও কৰো ছাত্ৰ ছাত্ৰীসকলেও কৰা হয়নে গতিকে এই এতিয়াতো যেহেতু আমাৰ কোভিড-19ৰ বাবে ঘৰত আমি সকলোৱে বন্ধ হৈ পেলাই আছো আমি বিদ্যালয় খোলা নাই গতিকে আমি ঘৰতো কি কৰিব লাগে তোমালোকে পুৱাই উঠি পেলাই কি কৰিব লাগে এক্সাৰসাইজ ৰেগুলাৰলি তাৰমানে তোমালোকে নিতৌ ব্যায়াম কৰিব লাগে তাৰ পিছত আমি কি কৰিব লাগে ড্ৰিংক প্লেন্টি অফ ৱাটাৰ তাৰমানে আমি প্ৰচুৰ পৰিমাণত কি খাব লাগে পানী খাব লাগে তোমালোকে জানানে মানুহৰ দেহত 7ৰ পৰা 8 গিলাচলৈকে পানী এদিনত লাগে আৰু পানীয়ে আমাৰ কি কৰে আমাৰ দেহত আমাৰ যিখিনি প্ৰয়োজনীয় খাদ্যৰ লগতে আমাৰ পানীখিনিও প্ৰয়োজনীয় পানীয়ে আমাক হজম কৰাৰ বাবেও সহায় কৰে আৰু যিখিনি আমি খাদ্য খালো সেইখিনিতো হজম হ'ব লাগিব সেইখিনি পানী গতিকে আমি পানী খুব প্ৰয়োজন আমাৰ খাদ্য যেনেকে প্ৰয়োজন আমাৰ পানীৰো খুব প্ৰয়োজন আৰু পানীয়ে আমাৰ বহুতো বেমাৰ আসমতে কি কৰিব পাৰে দূৰ কৰিব পাৰে সেইকাৰণে তোমালোকে কি কৰিব লাগে নিতৌ পানী খোৱা অভ্যাসটো 7ৰ পৰা 8 গিলাচ পানী খোৱাৰ অভ্যাসটো ৰাখিবা নেক্সট আমি গৈছো যে beware of animal bites আমাৰ ঘৰত কিছুমানৰ পোহনীয়া জন্তু থাকে কুকুৰ থাকে বা মেকুৰী থাকে তোমালোকে কি কৰিবা সাৱধান হবা যে এইবিলাকৰ লগত আমি আমাৰ পেটছ বোৰৰ আমি যত্ন কৰিব লাগে কিন্তু কি কৰিব লাগে আমি খেল ধেমালি কৰোতে যাতে আচুৰি নিদিয়ে কামুৰি নিদিয়ে আমি সেইখিনি লক্ষ্য ৰাখিব লাগে নেক্সট আমাৰ আছে অলৱেজ কিপ এ ফাৰ্ষ্ট এইড বক্স ৰেডি আমাৰ ঘৰত বা আমাৰ স্কুলত কি ৰাখিব লাগে ফাৰ্ষ্ট এইড বক্স ৰাখিব লাগে আৰু আমি ডক্টৰৰ যোৱাৰ আগতে আমি কি কৰিব লাগে এইখিনি যদি থাকে বেণ্ডেড থাকে ডেটল থাকে বা কপাহ থাকে আমাৰ কি হয় বহুতো সুবিধা হয় নেক্সট আমি যাওঁ এভয়েড হেভিং ৰোড সাইড ফুড তাৰমানে কি কৈছে যে চোৱা ছবিত চোৱা কি ধুনীয়াকে দিয়া আছে হয়নে নহয় কি দিয়া আছে বাহিৰত খোৱাটো আমাৰ কি কৰিব দিছে আঁতৰ কৰিব দিছে আমি এই অভ্যাসটো বাদ দিব লাগিব আমি ৰাস্তাত যিবিলাক খাদ্য বিক্ৰী কৰি থাকে কি কৰি থাকে আমি সেইবিলাক খাব নালাগে আসমতে কি হয় ধূলি তাত আকৌ বহুতো কীট পতংগ পৰিব পাৰে আৰু সেই কাৰণে আমি এইবিলাক খালে আমাৰ পেটৰ অসুখ হ'ব আৰু আমি কি হ'ম আমাৰ অসুখ হ'ব পাৰে গতিকে আমি এইটো বস্তু এভয়েড কৰিব লাগে তাৰ পিছত আছে wash your hand before eating আমি সকলোৱে জানো আৰু সকলোৱে এই অভ্যাসটো ভালকৈ মানি আছো হয়নে নহয় আমি কি কৰিব লাগে ভাত খোৱাৰ আগতে ভালকৈ হাতটো খুব ধুনীয়াকে ধুব লাগে আৰু এতিয়াতো বিশেষভাৱে প্ৰয়োজনীয় হৈ গৈছে যে তোমালোকে খুব 2-3 মিনিটৰ পাছে পাছে কি কৰিব লাগে নিজৰ হাতখন স্যানিটাইজ কৰি থাকিব লাগে আৰু আমি ভাত খোৱাৰ শেষৰ পিছতো আমি কি কৰিব লাগে আমাৰ হাতখন ভালদৰে ধুই ল'ব লাগে নেক্সট আছে use a handkerchief when you sneeze and cough যেতিয়া তোমালোকৰ কি হয় কাহ হয় বা তোমালোকে হাঁচি মাৰা তেতিয়া কি কৰিব লাগে তোমালোকে ৰুমালেৰে নাকখন আৰু মুখটো ঢাকি ল'ব লাগে যে যাতে তোমাৰ পুৰা দেহৰ পৰা ওলোৱা যিখিনি বীজাণু জাৰ্মছ সেইখিনি আনৰ গালৈ নাযায় নেক্সট আছে keep your food covered আমি জানো যে আমাৰ খাদ্যবস্তু আমি কি কৰিব লাগে সদায় ঢাকি ৰাখি খাব লাগে তেতিয়া আমাৰ কি হয় খাদ্য বস্তুত কেতিয়াবা কি ধূলি পৰিব পাৰে বা কেতিয়াবা কীট পতংগ আহি পৰিব পাৰে গতিকে আমি কি কৰিব লাগে আমাৰ খাদ্য বস্তু সদায় ঢাকি ৰাখিব লাগে এইখিনি আছিলে আমাৰ হেলদি টিপছ কিছুমান এতিয়া ইয়াতে চোৱা তোমালোকে এটা স্ক্ৰীনত দেখিছা এটা পোষ্টাৰ ইট হেলদি আৰু ষ্টে ফিট আমি কি খাব লাগে আমি খুব খোৱা বস্তুখিনি খালে আমাৰ কি খাব লাগে ভালদৰে খাব লাগে আৰু আমাৰ যিখিনি সুষম আহাৰ আমাৰ দেহৰ কাৰণে যিবিলাক প্ৰয়োজনীয় বস্তু আমি সেইখিনিহে খাব লাগে আৰু যেতিয়া আমি ভালদৰে খাম তেতিয়াহে আমাৰ দেহা আৰু স্বাস্থ্য ভালে থাকিব নেক্সট
তোমালোকে চাবা তোমালোকক মই এটা কি কৰিছো এটা পোস্টাৰ আজি বনাই আনিছো সোৱা ইয়াতে কি লিখা আছে health is wealth এইটো এটা সৰু পোস্টাৰ মই বনাই আনিছো তোমালোকে নিশ্চয় দেখা পাইছা ইয়াতে কি লিখা আছে health is wealth দেহাই হল আমাৰ সম্পত্তি আমাৰ শৰীৰটোৱে হৈছে আমাৰ সম্পত্তি আৰু আমি সৰুতে এটা ৰাইমছ পাইছিলো তোমালোকৰ মনত আছে নে কি কৈছিলে তাতে early to bed and early to rise makes a man healthy wealthy and wise আমি কি কৰিব লাগে আমি সদায় সোনকালে শুব লাগে আৰু সোনকালে উঠিব লাগে তেতিয়া আমি কি হম healthy হম মানে আমি স্বাস্থ্যবান হম wealthy হম স্বাস্থ্যই যেহেতু আমাৰ এটা সম্পত্তি হয় আমি wealthy হম আৰু আমি wise হম তাৰমানে আমি বুদ্ধিয়ক হম ঠিক আছে তোমালোকে ঘৰতে থাকি কি কৰিব পাৰা এই বন্ধৰ সময়ছোৱাত এনেকুৱা পোস্টাৰ কিছুমান বনাব পাৰা মই পোস্টাৰৰ এটা নমুনা দেখাই দিছো তোমালোকে কি কৰিব পাৰা আৰ্ট পেপাৰখন ডাঙৰকে ল'ব পাৰা বা নহলে তোমালোকে 4 ভাগৰ এভাগ ল'ব পাৰা আৰু তোমালোকে তাত কি কৰিব পাৰা আঁকিব পাৰা আৰু তোমালোকৰ টপিক কিছুমান ধুনীয়া ধুনীয়া বিষয়ৰ ওপৰত তোমালোকে লিখিব পাৰা যেনেকে মই আজি দেখালো health is wealth তোমালোকে দেখিলা তাৰ পিছত আৰু তোমালোকে এনেকৈ দেখিব পাৰা মই তোমালোকক দেখাই দিছো এনেকে মই এটা আজি এনেই দেখাইছো ইয়াতে মই হাত আঁকিছো হাত আঁকিছো তাৰপিছত ইয়াতে কি লিখিব পাৰো চাবা CLEAN clean hands HANDS clean hands মই দিছো RARER HAPPY happy hands clean hands are happy hands যেতিয়া আমি আমাৰ হাতখন সঘনাই ধুই থাকিম তেতিয়া আমাৰ কি হ'ব আমাৰ বেমাৰ আদিও নহব আমি কমকৈ আমাৰ অসুখ বিসুখ হ'ব আৰু আমাৰ কি কয় যেহেতু আজিকালি কৈছে হয় না নহয় যে COVID-19 পৰা আমাৰ যেতিয়া ৰক্ষা পাবলৈ লাগিব তেতিয়া আমি কি কৰিব লাগিব আমাৰ হাতখন সঘনাই আমি হাত ধুই থাকিব লাগিব আমি স্যানিটাইজাৰ ইউজ কৰি থাকিব লাগিব গতিকে তোমালোকে ঘৰত থাকি একেদিনা তোমালোকে কি কৰিব পাৰা এনেকে পোস্টাৰ তোমালোকে বনাব পাৰা বিভিন্ন তোমালোকে ইউটিউবত ভিডিও চাব পাৰা আৰু তোমালোকে ইন্টাৰনেটতো ছবি পাবা তেনেকুৱা তোমালোকে ধুনীয়া ধুনীয়া পোস্টাৰ কিছুমান বনাব পাৰা গতিকে আজি যিখিনি মই তোমালোকক কলো আশা কৰিছো তোমালোকে সেইখিনি বুজিছা আৰু তোমালোকে এই হেলথ টিপছ সমূহ মই কৈছিলো হেলথ টিপছ সমূহ সদায় তোমালোকে নিজেও মানি চলিবা আৰু ঘৰতে থাকিবা তোমালোকে সুৰক্ষিত থাকা আৰু অহা সপ্তাহলে মই নতুন এটা বিষয় লৈ পেলাই এটা পাঠ লৈ পেলাই তোমালোকৰ আগত আহিম আজিলৈ মোৰ ক্লাছটো ইমানতে শেষ কৰিছো ধন্যবাদ